ত্ৰিভুজ চেপ্টাৰটোৰ কেইটামান প্ৰব্লেম ডিছকাছ কৰিম লাষ্ট ক্লাছত আমি 1 আৰু 2 প্ৰব্লেম কেইটা সলভ কৰিছিলোঁ এতিয়া আমি তাৰপিছৰ অংশলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 3 টো চোৱা এ বি ৰেখাখণ্ডলৈ টনা এ ডি আৰু বি চি দুডাল সমান লম্ব এ ডি আৰু বি চি দুডাল সমান লম্ব এতিয়া আমি প্ৰমাণ কৰিব লাগে যে চি ডি এ বিক প্ৰমাণ কৰিব লাগে যে চি ডি এ বিক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ এ বিক সমদ্বিখণ্ডিত কৰা মানে আমি কি দেখুৱাব লাগিব এ অ সমান বি অ এতিয়া আমাৰ হাতত দুটা ত্ৰিভুজ আছে প্ৰমাণ ত্ৰিভুজ অ এ ডি আৰু ওপৰৰ ত্ৰিভুজটো কি কোৱাচোন ওপৰৰ ত্ৰিভুজটো হৈছে ত্ৰিভুজ অ বি চি ত্ৰিভুজ অ বি চি প্ৰথমতে অ এ ডি কোণ সমান অ বি চি কোণ কিয় সমান হ'ল এই কোণ দুটা অ এ ডি কোণ অ বি চি কোণৰ সমান প্ৰত্যেকেই 90 ডিগ্ৰী কাৰণ দিয়া আছিলে যে এ ডি আৰু বি চি হৈছে এ বি ৰেখাখণ্ডৰ ওপৰত টনা দুডাল লম্ব প্ৰত্যেকেই 90 ডিগ্ৰী ইচ এংগল ইজ 90 প্ৰত্যেকেই 90 ডিগ্ৰী তাৰপিছত ভাৰ্টিকেলি অপজিট এংগল বিপৰীত কোণ হিচাপে এই কোণ দুটা সমান হয় AOD equal to BOC এইকেইটা হৈছে ভাৰ্টিকেলি অপজিট এংগল বিপৰীত কোণ বিপৰীত কোণ আৰু তাৰ বাহিৰেও কুৱেশ্যনটো দিয়া আছে যে AD equal to BC given দিয়া আকৌ কৈছোঁ যে ত্ৰিভুজ অ এ ডি আৰু ত্ৰিভুজ অ বি চি প্ৰথমতে অ এ ডি কোণ সমান অ বি চি কোণ প্ৰত্যেকেই 90 ডিগ্ৰী হ'ল তাৰপিছত এ অ ডি কোণ সমান বি অ চি কোণ বিপৰীত কোণ আৰু এ ডি ইকুৱেল টু বি চি দিয়া আছে এতেকে এফালে দেখিছোঁ ত্ৰিভুজ এ অ ডি সৰ্বসম ত্ৰিভুজ এ অ ডি লিখা নাছিলোঁ প্ৰথমতে অ এ ডি বুলি কৈছিলোঁ নামটো সেইকাৰণে আমি লিখিম এতেকে ত্ৰিভুজ অ এ ডি সৰ্বসম ত্ৰিভুজ অ বি চি সৰ্বসমতাৰ স্বীকাৰ্যটো হৈছে এংগল চাইড কোণ বাহু আমি কৈছোঁ যে কো বা কো সেইটো কো বা বুলিও লিখিব পৰা যায় ইয়াত কিন্তু দুটা এংগল আৰু তাৰ মাজৰ ছাইডটো নহয় দুটা এংগল আৰু থাৰ্ড ছাইড এটা তৃতীয় এটা বাহু আৰু যেতিয়াই দুটা ত্ৰিভুজ সৰ্বসম হয় তাৰ অনুৰূপ অংশবিলাক সমান হয় যে অ এ ডি আৰু অ বি চি ত্ৰিভুজ দুটা সৰ্বসম হ'ল লগালগ আমি লিখিব পাৰিম যে therefore AO equal to BO CP CT এতেকে AO equal to BO CP CT corresponding part of congruent triangles AO equal to BO অৰ্থ কি যে এতেকে চি ডি এ বিক সমানে দুভাগ কৰে সমদ্বিখণ্ডিত কৰে এতেকে চি ডি এ বিক সমদ্বিখণ্ডিত কৰে দিছ কমপ্লিটছ দ্য প্ৰুফ প্ৰমাণ কৰা হ'ল আকৌ আৰম্ভণিৰ পৰা ডিছকাছ কৰিছোঁ চা এ বি ৰেখাখণ্ড এডাল আছিলে তালৈ টনা দুডাল সমান লম্ব আছে এ ডি আৰু বি চি আমি প্ৰমাণ কৰিব লাগে যে চি ডি এ বিক সমদ্বিখণ্ডিত কৰে অৰ্থাৎ এ অ সমান বি অ প্ৰমাণ ত্ৰিভুজ অ এ ডি আৰু ত্ৰিভুজ অ বি চিৰ প্ৰথমতে আমি 90 ডিগ্ৰী কোণ দুটা ল'লোঁ অ এ ডি কোণ সমান অ বি চি কোণ প্ৰত্যেকেই 90 ডিগ্ৰী এ অ ডি কোণ সমান বি অ চি কোণ বিপৰীত কোণ এ ডি সমান বি চি দিয়া আছে
এটাকে ত্ৰিভুজ OAD সৰ্পসম ত্ৰিভুজ OBC এটাকে CPCT মতে AO সমান BO অৰ্থাৎ AO সমান BO অৰ্থাৎ CD এ AB সমদ্বিখণ্ডিত কৰে প্ৰমাণ কৰা হ'ল পিছৰ প্ৰবলেম দুলা আহিছো সিৰিয়েল নাম্বাৰ 4 এবাৰ দুডাল প্যারালাল লাইনস আছে সমান্তৰাল ৰেখা দুডাল আছে সিহঁতক আন দুডাল প্যারালাল লাইনস বেলেগ দুডাল সমান্তৰাল ৰেখাই কটাকটি কৰিছে they are being intersected by two another parallel lines প্ৰথম সমান্তৰাল ৰেখা দুডাল আছিল L আৰু M L আৰু M দুডাল সমান্তৰাল ৰেখা আৰু ইহঁতক আন দুডাল সমান্তৰাল ৰেখা P আৰু Q এডাল P বল P এডাল Q P আৰু Q এ কটাকটি কৰিছে আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ A ইয়াত বিন্দু কেইটা নাম দি থোৱা আছে A B C D A এটো A this is B C D AC কৰ্ণডাল যোগ কৰি দিয়া হৈছে AC কৰ্ণডাল সংযোগ কৰিছো এটা প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্পসম ত্ৰিভুজ CDA ওকে মই আকৌ এবাৰ কৈছো বিশেষ সূত্ৰটো তোমালোকে সম্পূৰ্ণৰূপে লিখি লবা যে L আৰু M দুডাল সমান্তৰাল ৰেখা এই দুডাল এডাল L এডাল M সিহঁতক আন দুডাল সমান্তৰাল ৰেখা P আৰু Q এ কটাকটি কৰিছে কি বিন্দুত A B C আৰু D বিন্দুত ছেদ কৰিছে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্পসম ত্ৰিভুজ ADC বা CDA আমাৰ চিত্ৰত থকা ত্ৰিভুজ দুটা আমি সৰ্পসম বুলি প্ৰমাণ কৰিব লাগে বিশেষ সূত্ৰটো সম্পূৰ্ণকৈ লিখিবা মই অকল প্ৰমাণ পাৰ্টটো লাইছো প্ৰুফ ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA প্ৰথমতে চোৱা একান্তৰ কোণ হিচাপে এই কোণ দুটা সমান BAC কোণ এংগল BAC ইকুৱেল টু এংগল DCA যেহেতু একান্তৰ কোণ চুকিয়া চুকি কোণবিলাক সমান হয় যেতিয়া দুডাল সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰে এটো সমান্তৰাল ৰেখা কোন কেডাল L parallel to M L parallel to M আৰু তিৰ্যক বা ছেদকডাল হৈছে AC ছেদক L parallel to M নহয় এবাৰ P parallel to Q P parallel to Q এই দুডাল সমান্তৰাল এই দুডাল সমান্তৰাল AC ডাল ছেদক সেই কাৰণে BAC = DCA দুইটা ত্ৰিভুজৰ এটা সাধাৰণ বাহু আছে AC সমান AC সাধাৰণ বাহু AC = AC কমন সাইড সাধাৰণ বাহু আৰু নেক্সট ঠিক একে ধৰণে এই দুটা কোণ যেনেকৈ সমান হ'ল এই কোণ দুটাও পৰস্পৰ সমান নহয় জানো এটা হৈছে ACB equal to CAD এই দুটা কোণ কি কোণ যেহেতু একান্তৰ কোণ ACB
ইকুৱেল টু CAD যেহেতু একেই একান্তৰ কোণ প্ৰথমতে আমি এই একান্তৰ কোণ দুটা সমান দেখুৱালো সাধাৰণ বাহু দেখুৱালো আৰু তাৰ পিছত আকৌ দুটা একান্তৰ কোণ সমান দেখুৱালো এতেকে ত্ৰিভুজ ABC সৰ্বসম congruent triangle CDA সৰ্বসমতাৰ স্বীকাৰ্যটো কোৱা ASA কোণ বাহু কোণ angle side angle O বা O ওৰে প্ৰবলেম তোমাৰ আৰম্ভণিৰ পৰা আকৌ কৈছো L আৰু M দুডাল সমান্তৰাল ৰেখা সিহঁতক আঠ দুডাল সমান্তৰাল ৰেখা P আৰু Q এ ছেট কৰিছে প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA আমি পোনপটীয়াকৈ ত্ৰিভুজ দুটালৈ আহো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ CDA ৰ BAC কোণ সমান DCA কোণ একান্তৰ কোণ কিয় একান্তৰ হ'ল কাৰণ P সমান্তৰাল Q আৰু AC ছেট এবাৰ AC সমান AC অকল একান্তৰ কোণ বুলি লিখিলে হ'ব AC ইকুৱেল টু AC সাধাৰণ বাহু তাৰপিছত আহিব ACB কোণ সমান ইফালে হ'ব CAD কোণ কিয় একেই একান্তৰ কোণ এবাৰ L প্যাৰেলাল টু M আৰু ছেদকডাল AC ছেদক একেডালে ছেদক অকল একান্তৰ কোণ বুলি লিখিলেও হ'ব এতেকে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ CDA স্বীকাৰ্যটো হ'ব O বা O এংগল সাইড এংগল আৰু এটা বা দুটা প্ৰবলেম আমি ডিসকাস কৰোঁ সেই নম্বৰ 5 তোমালোকে কিতাপ উলিয়াই ভিডিঅ'টো চাবা এতিয়া ইয়াত ট্ৰায়াঙ্গল আছে A is an angle A এটা কোণ আৰু A কোণৰ সমদ্বিখণ্ড that is a bisector of the angle A A কোণৰ সমদ্বিখণ্ডকৰ ওপৰত B এটা বিন্দু B is a point on the bisector of the angle A আৰু B বিন্দুৰ পৰা A কোণৰ বাহু দুডাল পাৰপেণ্ডিকুলাৰ জনা হৈছে এটা হৈছে BP আৰু আনডাল হৈছে BQ এতিয়া আমি প্ৰমাণ কৰিব লাগে যে নাম্বাৰ 1 এক নম্বৰ triangle APP congruent সৰ্বসম triangle AQP first one আৰু second one দুই নম্বৰটো হৈছে BP equal to BQ BP equal to PQ অৰ্থাৎ B বিন্দুটো ট্ৰিপ A কোণৰ বাহু দুটাৰ পৰা সমদূৰৱৰ্তী মই বিশেষ সূত্ৰটো আকৌ এবাৰ কৈ দিছো A কোণৰ সমদ্বিখণ্ডকৰ ওপৰত B এটা বিন্দু BP আৰু BQ দুডাল A বাহু দুটাৰ ওপৰত দুডাল লম্ব BP আৰু BQ দুডাল লম্ব প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ APP সৰ্বসম ত্ৰিভুজ AQP ফাৰ্স্ট পাৰ্ট আৰু সেকেন্ড পার্ট BP equal to BQ প্রমাণ নাম্বার 1 এই ত্রিভুজ দুটালৈ আহিছো কি নাম এটা এটোৰ নাম হৈছে APP ত্রিভুজ APP আৰু ওপৰ ত্ৰিভুজটোৰ নাম এটো হৈছে AQB ত্ৰিভুজ APB আৰু ত্ৰিভুজ AQB প্ৰথমতে চোৱা APB কোণ angle APB equal to AQB angle APB equal to angle AQB APB equal to AQB কোণৰ সমান হৈছে কিয় সমান কাৰণ BP আৰু BQ ডাল লম্ব হৈ আছে এই প্ৰত্যেকটো কোণে 90 ডিগ্ৰী হৈ আছে প্ৰত্যেকই 90 ডিগ্ৰী
এই কোণৰ সমদ্বিখণ্ডকডালৰ এটা নাম দিয়া আছে এল এল হ'ল এই কোণৰ সমদ্বিখণ্ডক নেক্সট আহিব যে প্ৰথমতে আমি এই দুটা কোণ সমান দেখুৱালো এইটোৱে নেক্সট এই দুটা কোণ সমান হ'ব কি লিখিম আমি PAB equal to QAB reason কাৰণটো হৈছে যেহেতু L হ'ল A কোণৰ সমদ্বিখণ্ডক L is a bisector of angle A L হ'ল A কোণৰ সমদ্বিখণ্ডক ওকে তাৰ বাহিৰেও চোৱা দুইটা ত্ৰিভুজত এটা সাধাৰণ বাহু আছে AB equal to AB সাধাৰণ বাহু AB equal to AB সাধাৰণ বাহু সম্পূৰ্ণকৈ লিখিবা সাধাৰণ বাহু এতেকে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ AQB সৰ্বসমতাৰ স্বীকাৰ্যটো কি পৰিলে কোণ বাহু এই দুটা কোণ তাৰপিছত এই দুটা কোণ তাৰপিছত বাহু কো বা এংগল সাইড কোণ বাহু এটা সেকেন্ড পাৰ্টটো লাইছে যেহেতু ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ AQB ইতিমধ্যে এইটো প্ৰমাণ কৰা হৈ গৈছে প্ৰমাণিত এতেকে দুটা ত্ৰিভুজ সৰ্বসম হলে অনুৰূপ অংশবিলাক সমান হয় এতেকে আমি লিখিম BP equal to CQ CPCT corresponding parts of congruent triangle সৰ্বসম ত্ৰিভুজৰ অনুৰূপ বাহু BP equal to C BP equal to not CQ BP equal to BQ CPCT this completes the proof অৰ্থাৎ আমাৰ প্ৰমাণটো সম্পূৰ্ণ হ'ল গোটেই প্ৰবলেমটো আৰম্ভণিৰ পৰা আকৌ ডিসকাস কৰিছো A কোণ হৈছে এটা কোণ A এটা কোণ L A কোণৰ সমদ্বিখণ্ডক B L ৰ ওপৰত L সমদ্বিখণ্ডকডালৰ ওপৰত B যিকোনো এটা বিন্দু BP আৰু BQ হ'ল A কোণৰ বাহু দুটাৰ ওপৰত দুডাল লম্ব আমি প্ৰমাণ কৰিব লাগে যে প্ৰথমতে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ AQB ফাৰ্স্ট পাৰ্ট সেকেন্ড পাৰ্ট আমি প্ৰমাণ কৰিব লাগে যে BP সমান BQ প্ৰমাণ ত্ৰিভুজ APB আৰু ত্ৰিভুজ AQB APB কোণ সমান AQB কোণ প্ৰত্যেকেই 90 ডিগ্ৰী নেক্সট আহিব PAB কোণ সমান QAB কোণ তাৰ কাৰণ হৈছে যেহেতু L হ'ল A কোণৰ সমদ্বিখণ্ডক আৰু ফাইনালি আমি পালো যে AB equal to AB সাধাৰণ বাহু এতেকে ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ AQB স্বীকাৰ্যটো হ'ব কো বা এংগল সাইড দুটা ত্ৰিভুজ সৰ্বসম হলে অনুৰূপ অংশবিলাক সমান হৈ যায় সেকেন্ড পাৰ্টটোৰ কাৰণে আমি আহিলো ত্ৰিভুজ APB সৰ্বসম ত্ৰিভুজ AQB ইতিমধ্যে প্ৰমাণিত হৈ গৈছে এতেকে BP equal to BQ BP equal to BQ CPCT অৰ্থাৎ যে সমদ্বিখণ্ডকৰ ওপৰত থকা বিন্দুটো কোণটোৰ বাহু দুটাৰ পৰা সমদূৰৱৰ্তী আজি চমু ক্লাছটোত আমি এইকেইটা প্ৰবলেমে ডিসকাস কৰিলো ইয়াৰ ধৰি পিছৰ অংকবিলাক অলপ নিজে কৰিবলৈ চেষ্টা কৰিবা 6 7 8 কেইটা অলপ নিজে চেষ্টা কৰিবা আজিলৈ ইমানেই ধন্যবাদ